नमस्कार सर मैं बहुत गरीब दुखिया मानुह अरे झूठ बोल रहा है ये झूठ बोल रहा है हेलो गाइस मोर यूट्यूब चैनल और फेसबुक पेजলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই গৈ আছো লগৰ এটা ৰুমলৈ বুলি। মই বৰ্তমান কৰ্মসূত্ৰে অসমৰ বাহিৰত আছো। যিহেতু মই অসমৰ এজন গাঁৱলীয়া ল'ৰা আৰু অসমৰ দৰে যিবিলাক লোকেল বস্তু সেইবিলাক মানে বাহিৰত পোৱা নাযায়। এই গতিকে অসমৰ পৰা এজন লগৰ কৰ্মসূত্ৰে বাহিৰলৈ আহি আছে আৰু যেহেতু লগৰ এজন গাঁৱৰ পৰা আহি আছে বুলি শুনা পাই কিছুমান গাঁৱলীয়া লোকেল বস্তু মানে দি পঠাবলৈ ক'লো আৰু ফাইনেলি লগৰজন পাই গ'লহি আৰু মই গৈ আছো আনিবলৈ বুলি সেই বস্তুখিনি আৰু আপোনালোকক দেখুৱাম আৰু কি বস্তু অনা হৈছে অসমৰ পৰা। এইবিলাক বস্তু নেকি আমাৰ অসমৰ বাহিৰত পোৱা নাযায়। পোৱা যায় যদিও মানে অসমৰ দৰে সোৱাদ নহয় মানে ইয়াৰ বস্তুবিলাক। অসমৰ হাৰুৱা মাটি আৰু বাহিৰৰ খাৰুৱা মাটি ইয়াৰ বহুত পাৰ্থক্য আছে। সেই কাৰণে ইয়াৰ বস্তুবিলাক ইমান সোৱাদ নাই যি নেকি আমাৰ অসমত আছে। তো গাইস আমি গৈ লওঁ আপোনালোকক দেখাম। A few moments later. আৰু গাইস মই পাই গ'লো লগৰটোৰ ৰুমত। লগৰটোৱে বস্তু বাহনিখিনি উলিয়াই দিছে আৰু মই এনেই ওপৰ টেৰেছত আহি মানে অলপ চাইছো মানে বেলেগনো কি চাম ওখ ওখ বিল্ডিং এটাকে চাই আছো আৰু। তো গাইস অহা টাইমত ভিডিঅ' নকৰিলোঁ এতিয়া ডাইৰেক্ট পালোহি আমি ৰুমত। তো বেছি বস্তু আনিব দিয়া নাই। বেছি বস্তু আনিলে মানে সিহঁতৰ প্ৰব্লেম হ'ব পাৰেতো। নিজৰ বস্তু বাহনি আনিব না মোৰখিনি আনিব। তো গাইস ইয়াত অলপ মানে চাউল অনা হৈছে। চাউলখিনি অনা হৈছে কাৰণ আমি পায়স বনাই খাম। বহুত দিন পৰা পায়স খোৱা নাছিলোঁ গাইস। আৰু ইয়াত আছে মানে অলপ আলু। ইয়াত গুটি আলু নিজৰ খেতিৰে অলপ আলু হয়। বেছি অনা নাই অলপ অনা হৈছে। আৰু গাইস এয়া অলপমান হৈছে গুণ্ডুক আৰু এইপিনে আছে এয়া চাওক গাইস মূলা আচাৰ। আৰু গাইস এইপিনে অসমৰে অলপমান অৰিজিনেল মানে ঘিউ সোমাই আছে। অসমৰে হয় লোকেল। বাহিৰত পোৱা যায় যদিও ইয়াত ইমান অৰিজিনেল নহয় গাইস। আৰু এইপিনে সোমাই আছে অসমৰে তামোল। ইয়াত মানে গাইস গুটকা শিখৰৰ বাহিৰে একো তামোল পোৱা নাযায়। সেইটো গাইস মই গুটকা শিখৰ একো নাখাওঁ। আৰু যদি কেতিয়াবা মাছ বা মাংস খোৱা হয় তামোল এডোখৰ খাব মন যায় যিহেতু আমি অসমীয়া। আৰু তামোল দেখি ৰখিব নোৱাৰিলোঁ গাইস খায়ে দিলোঁ মই। A few moments later. তো গাইস এতিয়া আমি ওলাই আহিলোঁ লগৰ কেইটাৰ লগত বজাৰ কৰোঁগৈ বুলি। আজি মানে গাইস আমাৰ পে'মেণ্টটো সোমালে সেইকাৰণে ভাবিলোঁ বজাৰকে কৰি লওঁ বুলি আৰু গৈ আছোঁ এতিয়া আমি বজাৰ কৰিবলৈ বুলি গাইস। আৰু লগতে লৈ গৈছে কণী প্লেট মানে ইয়াত কণী প্লেট পোৱা নাযায়। পোৱা যায় মানে লংতে মানে 30 টকা এক্সট্ৰা লয়। प्लेट के लेके जा रहे हैं अंडा लेके आना है और सब्जी भी खरीद के लेके आना है। हाँ उसके बाद और राइस दाल আৰু গাইস এয়া মোৰ লগৰ হয়। অসমীয়া ভাষা নাজানে কাৰণ ই উৰিষ্যাৰ হয়। ইও নাজানে অসমীয়া ময়ো নাজানো উৰিষ্যা সেইকাৰণে হিন্দীতে পাতি দিছোঁ আৰু গাইস। আৰু গাইস আমি চিলিণ্ডাৰত গেছ ভৰাই ল'লোঁ। এতিয়া ছুপাৰ মাৰ্কেটলৈ গৈ আছোঁ মানে পাই গ'লোহি। ইয়াত লৈ ল'লোঁ আলু আৰু এইপিনে লগৰটোৱে লৈ আছে বিলাহী আৰু ইয়াত বিলাহী কেজি মাত্ৰ 17 টকা। আৰু অসমত কেনেকুৱা বা দাম হয় গাইস। আৰু এইপিনে লগৰটোৱে মই কিছুমান লাগতিয়াল বস্তু বজাৰ কৰি আছোঁ গাইস। যিহেতু আজি পে'মেণ্ট সোমালে গাইস। এনেকৈয়ে সোমাই আহিলোঁ গাইস। এক ৰাউণ্ড ভাবিলোঁ ৰাউণ্ড মাৰি দিওঁ যি বস্তু মানে প্ৰয়োজন হয়। কেনেবাকে কিছুমান বস্তু থাকিও যাব পাৰেতো পাহৰি যাব পাৰোঁ গাইস। এক ৰাউণ্ড মাৰিলে মানে মনত পৰি যাব বস্তু দেখাৰ লগে লগে গাইস। এনেকৈয়ে আহি দেখিলোঁ পচন্দ লগা বস্তু গাইস। এইপিনে চাওক ভাবিলোঁ লৈ লওঁ মেগী কেইপেকেটমান। কেতিয়াবা খৰদৰ সময়বোৰত কেতিয়াবা মানে গাইস খৰদৰ হ'লে মানে মেগীটো বনাই খাবলৈ বহুত উজু হয়। সেইকাৰণে গাইস মেগী লৈ ল'লোঁ। এইপিনে চাওক মজাকে আৰু এইপিনে পে'মেণ্টটো দি লওঁ কিমান কি বজাৰ হ'ল। আৰু গাইস এইপিনে আমাৰ বজাৰ কৰি হৈ গ'ল। আমি তিনিওটাই অলপ বস্তু লৈ আহিছোঁ। এইপিনে মই লৈছোঁ কণী 1 প্লেট। ৰুমৰ ওচৰতে আছে আমাৰ মানে মাৰ্কেটখন। তো এইপিনে লগতে লৈছে গেছ চিলিণ্ডাৰটো। আৰু গাইস আমি এনেকৈয়ে খোজকাঢ়ি গৈ আছোঁ। আৰু গাইস এইপিনে লগতে ৰখি আছে বাহিৰত আৰু আমি দুটাই মানে বজাৰ কৰিছোঁ আৰু অলপ বস্তু কিবা কিবি আৰু আকৌ গাইস ফাইনেলি আমি ৰুম পাই গ'লোহি। ইমানে বজাৰ কৰিলোঁ। আকৌ যদি গাইস কিবা ইম্পৰ্টেণ্ট হয় আকৌ ওচৰতে আছে দোকান গৈ লৈ আহি আকৌ এইপিনে লগতে মজাকে চাহ বনাই আছে গাইস। আৰু গাইস এইপিনে মই কাপোৰ চাপোৰ সলাই মিনি ভাতটো বনাওঁ বুলি ভাবিলোঁ। আৰু এইপিনে ভালকে বস্তুবোৰ মানে চিজিল লগাই ল'লোঁ এনেকৈ অলপ চলপ গাইস। তো গাইস মোৰ ভিডিঅ'ত মানে একো জানিব লগা শিকিব লগা একো বস্তু নাই গাইস। এনেকুৱা ভিডিঅ' বনাবলৈ মন যায় বাছ মই এনেকৈ নিজৰ লাইফ ষ্টাইল দেখাই থাকোঁ গাইস। হয় নহয় গাইস ডেইলি ব্লগ বুলি এয়াই আৰু এনেকুৱাই। আৰু এইপিনে ভাত বহাই দিলোঁ গাইস। আকৌ গাইস ভাত চাত খাই পিনি এতিয়া মানে আমি আকৌ ডিউটিলৈ যাব ওলালোঁ। কামটো কৰিব লাগিব গাইস। নিজৰ কৰ্তব্য পালন কৰিবই লাগিব। আমি কিন্তু গাইস কামত লাজ কৰা জাত মানুহ নহয় দেই গাইস। যিটো কাম কৰি নেকি আমি নিজৰ পেটটো পোহপাল দি আছোঁ তাতনো কিহৰ লাজ। এই চিকটি চাকৰি চিকটি नमस्कार सर मैं बहुत गरीब दुखिया मानुह अरे झूठ बोल रहा है ये झूठ बोल रहा है सापोर्ट मोर भाइटी এইটো मोर যোনটো লগৰ ইয়াৰ এটা কিডনি বেয়া হৈ আছে बस लायक है क्या তো গাইস মই এতিয়া আহি পালোঁ ডিউটি। তো গাইস আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগিলে লাইক কমেণ্ট কৰিব। তো গাইস চাওক মই এনেকৈ বহি আছোঁ আৰু কি কৰিম হয়। তো গাইস ঠিক আছে আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। আকৌ বেলেগ এটা ভিডিঅ' লগ পাম। বাই গাইস।